বৃহত্তৰ দেৰগাঁৱৰ বহু অঞ্চলত এতিয়া ভূ মাফিয়াৰ সন্ত্ৰাস বিভিন্ন অঞ্চলত কৃষকৰ খেতিভূমি অনিষ্ট কৰি বৃহৎ পুখুৰী সদৃশ খাল খন্দাৰ অভিযোগ ভূ মাফিয়াৰ বিৰুদ্ধে কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিমাত বন বিভাগৰ বিষয়ববীয়াসকল দেৰগাঁৱৰ ৰঙামাটিৰ পূৰ্বাপুৰ অঞ্চলত জনৈক বৰা নামৰ জনৈক আগৰৱালা নামৰ এজন অনাঅসমীয়া লোকৰ ইটা ভাটালৈ মাটি সৰবৰাহ কৰিছিল অঞ্চলটোৰ কৃষিভূমিসমূহৰ অনিষ্ট সাধন কৰাৰ লগতে দুখীয়া ৰাইজৰ অভাৱগ্ৰস্ততাৰ সুযোগ লোৱাৰ অভিযোগ উত্থাপিত হৈছে এই ব্যক্তি দুজনৰ বিৰুদ্ধে অতি কম মূল্যত মাটিসমূহ হস্তগত কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰি অহাৰ অভিযোগ তুলিলে স্থানীয় লোকে আৰু এই সমস্যাসমূহ সমাধান কৰিবলৈ ৰাইজৰ আহ্বান বিভাগীয় কৰ্তৃপক্ষক এইটো মোৰ বাগানৰ কাষৰ মাটিটো কোনোবাই কাটি লৈ গৈ আছে মই তেওঁবিলাকক কৈছিলোঁ যে বাগানৰ কাষৰ মাটিটো কাটিব নালাগে অলপ ৰাখি পেলাই কৰিব লাগে তেতিয়া মোৰ মানে সুবিধা হ'ব আৰু মই যিটো অহা যোৱা কৰা ৰাস্তাটো সেইটোও মোৰ তেওঁবিলাকে কাটি দিলে মোক সোধা নাই কনচাল্ট কৰা নাই মোৰ লগত মই এই বিষয়ে নাজানো পিছত মই এতিয়া SDC অফিচৰ লগত মই দৰখাস্ত এখন দিছোঁ SDC অফিচে মোক কেনেকৈ দিয়ে ক'ব ন মোৰ এই কামটোৰ লগত মই এজন ক্ষুদ্ৰ চাহ খেতিয়ক এই কামটোৰ লগত মোৰ 40-50জন মানুহ জড়িত আছে এই মানুহখিনি মই চলাবলগীয়া হৈছে যদি কালিলৈ মই যদি অসমীয়া ল'ৰাটো যদি মই কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনে হ'ব গতিকে মইতো এইটো কিনি লোৱা মাটি আৰু মই ক্ষুদ্ৰ চাহ খেতিয়কত মই পৰোঁ গতিকে ইয়াত মোৰ 25-30 বিঘা মাটি আছে গতিকে এই মাটিখিনি সুৰক্ষা কৰি ৰাখিবৰ কাৰণে মই SDC অফিচৰ লগত মই আলোচনা কৰিছোঁ যদি কেনেকৈ পাৰে মোক এই বস্তুটো সংস্থাপন এটা কৰিব পৰাকৈ মোক ব্যৱস্থা কৰি দিব লাগে এইটো বন বিভাগে খান্দিছে নেকি এইটো বন বিভাগে খান্দিছে নে কোনে খান্দিছে ক'ব ন ব্যক্তিগতহে খান্দিছে মাটিটো কিনি লৈ পেলাই খান্দিছে এইটো কিহৰ কাৰণে খান্দিছে মানে এইটো ভাতাত দিবৰ কাৰণে খান্দিছে মাটিটো ভাতাত দি আছে মই বস্তুটো ন্যায় বিচাৰোঁ তেওঁ কি কাৰবাৰ কৰি আছে কি নকৰিছে এইটোৰ লগত মোৰ লগত কথা নাই মোৰ লগত আলোচনা কৰি পেলাই মোৰ লোকচান মানে প্ৰথম কথা হ'লে এইটো মাটিটো খহি গুচি যাব একদম মোৰ ছাইডতে খান্দি দিছে কাৰণে মাটিটো খহি গুচি যাব ভৱিষ্যতে মোৰ সুৰক্ষা নাই এতিয়া মোৰ আহিবলৈ বাট নাইকিয়া হ'ল মোৰ লগত এইটো বিষয়ে আলোচনা কৰা নাই মাটিটো মোৰ বাগানৰ কাষৰ মাটিটো কোনোবাই কাটি